কৰ কাতলৰ বোজা দি তেওঁলোকে সম্পত্তিৰ পাহাৰ উঠাইছে গতিকে ৰাইজ সজাগ আৰু সচেতন হওক এইটো সময় হ'ল সিদ্ধান্ত লোৱাৰ আপোনালোকে উচিত সিদ্ধান্ত ল'ব পাৰিব 9 এপ্ৰিলত আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব এই 9 এপ্ৰিলত আপোনালোকে সকলোৱে একগোট হৈ মিলি জুলি চিণ্ডিকেট চলোৱা দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত হোৱা স্বজন তোষণৰ ৰাজনীতি কৰা সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি অসমখনক থান বান কৰিবলৈ বিচৰা এই বিজেপি চৰকাৰক প্ৰায় কাৰ দলৰ শাসনত অধিষ্ঠিত কৰিব লাগিব কংগ্ৰেছ দলক কংগ্ৰেছে আনি দিব শান্তি কংগ্ৰেছে আনি দিব সমৃদ্ধি কংগ্ৰেছে আনি দিব প্ৰগতি সকলোৱে এইকাৰণে হাতখন ওপৰলৈ ডাঙকচোন ভোট দিব ক'ত এই হাতখন আমি সুৰক্ষিত কৰি ৰাখিব লাগিব হাত আমি সুৰক্ষিত কৰিব লাগিব এই হাতখনে আমি পবিত্ৰ কাম কৰোঁ এই হাতখনক সুৰক্ষিত কৰিব লাগিব অসমীয়া জাতিক সুৰক্ষিত কৰিব লাগিব আই মাতৃসকলক সুৰক্ষিত কৰিব লাগিব যুৱক যুৱতীসকলক সুৰক্ষিত কৰিব লাগিব আমি এখন সমৃদ্ধিশালী অসম কৰিব লাগিব ধন্যবাদ জয়